ৰোৱা সময়ৰ আকুল ভাৱনা জ্যোতি হাৰা বেগে নুবুজে সীমনা উৎসাহৰ আৰতে হেঁপাহৰে নৈ আছো দিয়া কাহিনী বুকুতে আছে বৈ হাঁহি হাঁহি যায় আগুৱাই যুঁজি যুঁজি নাভাগৰে তাই অজৰা এন্ধাৰো আঁতৰাই অপৰাজিতা 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 মই কথাটো পাহৰি গৈছিলো এটা কাম কৰা কওকচোন ছাৰ তুমি দিব পাৰিবা নেকি প্ৰেজেণ্টেশ্যনটো মই বাদ দিয়া তোমাৰ ভাষণ ভাষণ দিয়া নাই বাইদেউ বাস্তৱসন্মত কথা কৈছো তাৰমানে তুমি অদিতিৰ হৈ ওকালতি কৰিছা ওকালতি উকিলে কৰে কিন্তু এই অপৰাজিতাই সত্য আৰু শুদ্ধ কথাৰ সংগ দিয়ে সেইকাৰণে তাই কাকো একো নোকোৱাকে আঁতৰি গ'ল যোৱাৰ সময়তো এবাৰো নজনালে মাতো নলগালে অঁ দাদা সেইকাৰণে তাই আমাৰ অনুপস্থিতিত এইখন ঘৰ এৰি থৈ গুচি গ'ল যাতে কাকো একো ক'ব নালাগে জনাব নালাগে সেইবাবে মই অনুৰোধ কৰিছো বাইদেউ আপুনি মিছাতে তাইক দোষাৰোপ নকৰিব সৰুবয়ে বাৰু কাক মিছাকৈ দোষাৰোপ নকৰিব বুলি কৈছে ববিবাৰ কথা কৈছে চাগে ববিবাক ডাঙৰ বয়ে বৰ ভুল ধৰি থাকে যে অদিতি তুমি বৌ মই মন্দিৰৰ পৰা আহিলোঁ মানে মন্দিৰৰ পৰাও আহিলোঁ আৰু ভাল খবৰ এটাও লৈ আহিছোঁ ভাল খবৰ তাৰ মানে এণ্ট্ৰেন্সৰ ৰিজাল্ট ৱেবছাইটত আপলোড কৰিলে আচ্ছা মই এণ্ট্ৰেন্স কোৱালিফাই কৰিলোঁ বৌ আহা কংগ্ৰেচুলেশ্যন অদিতি থেংক ইউ এয়া লওক মিঠাই খাওক হ'ব বৌ আপুনিও লওক মন বেয়া নকৰিবা মই আছো নহয় আৰু ইমান ভাল খবৰ এটাত অকল মোৰ মুখ মিঠা কৰিলে কেনেকে হ'ব মিঠাই তুমিও খাব লাগিব চাও আ কৰা শ্যাম ক'ত গ'ল তাকো মিঠাই খুৱাব লাগিব শ্যাম মন্দিৰৰ পৰা বাহিৰে বাহিৰে অফিচলৈ গৈছে আচ্ছা বৌ মই চেঞ্জ কৰি আহোঁ আজি অফিচত কি হ'ল বাৰু দাদাও কেবিনত নাই দাদা কেবিনটোৰ এই অৱস্থা নন্দিনীকো অফিচত দেখা নাই কথাটো কি ছাৰ সোমাব পাৰোঁনে আহা ছাৰ আজি ডাঙৰ কথা এটা হ'ল নহয় কি কথা হ'ল ছাৰ মানে কি নন্দিনী হা অনুৰাগ তুমি ইয়াত কিন্তু একচুৱেলি আজি তোমালৈ ইমান মনত পৰিল যে তোমাক এবাৰ নোচোৱাকৈ থাকিব নোৱাৰিলোঁ তেন্তে ভিডিঅ' কল কৰিব লাগিছিল ভিডিঅ' কল আৰু তোমাক এনেদৰে চোৱাৰ মাজত পাৰ্থক্য নাই জানো আৰু তুমি আজি আমাৰ শত্ৰুক সময় পৰিস্থিতি মিলাই জীপাত খৰ মাৰিলা আজি আচলতে তোমাক মই
এটা ট্ৰিট দিব লাগে আৰু যদি ট্ৰিট নিদিওঁ মোৰ ভালকৈ ৰাতি টোপনিয়ে নধৰিব ট্ৰিট ট্ৰিট দিনটো বহুত অভিনয় কৰিলা এতিয়া ব'লা এতিয়া মোৰ লগত এটা ডিনাৰ মই অলৰেডি কেণ্ডেল লাইট ডিনাৰৰ কাৰণে টেবুল বুক কৰিছোঁ এতিয়া মাত্ৰ তুমি হাঁ ক'ব লাগে আৰু মোৰ লগত যাব লাগে ডাইৰেক্ট আমি বাৰ কাম ৰেষ্টুৰেণ্ট ৰিয়েলি তুমি সঁচাকৈয়ে মোক Yes, baby. Because I love you so much. হেৰি শুনিছে অদিতিয়ে মানে কি অদিতি কি অদিতিয়ে মানে আজি মোৰ অদিতিৰ বদনামো শুনিবলৈ মন নাই আৰু অপৰাজিতাৰ বদনামো শুনিবলৈ মন নাই গতিকে এইবোৰ মোৰ আগত গাই নাথাকিবা কি কৈ থলো তোমাক হেৰি কি হ'লনো আপোনাৰ মোৰ গৰম হৈ আছে কি বা হ'ল আকৌ মানুহজনৰ খং উঠিবলৈ বা মই কি কৰিলোঁ কথাটো ভালকে নুশুনিলে এই মানুহটো মানে অলপ সময় পিছত পঢ়িম চাহকাপ বনাই আনোতেনো কিমান সময় লাগে পঢ়া ডিষ্টাৰ্ব হোৱাকৈ তুমি কোনো কামেই কৰিব নালাগে সেইকাৰণে চাহ মই বনাম কি নিজৰ ৱাইফৰ কাৰণে প্ৰত্যেকজন হাজবেণ্ডে এইখিনি কাম কৰিব পাৰে কিন্তু ডাঙৰ দাই বৌক পঢ়া ক্ষেত্ৰত ছাপৰ্ট নকৰিলেও মই কিন্তু তোমাক কৰিম কাৰণ বিয়া হৈ যোৱা মানেই সপোনবোৰ পাহৰি পেলোৱা নহয় অদিতি শ্যাম তুমি সপোনবোৰ দেখিবও লাগিব আৰু পূৰণ কৰিবও লাগিব শ্যাম তোমাৰ পৰা ইমান ছাপৰ্ট আৰু কেয়াৰ পোৱাৰ কাৰণেহে মই এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰিব পাৰিলোঁ মানুহে কয় প্ৰত্যেকজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে কিন্তু মোৰ ক্ষেত্ৰত মোৰ সফলতাৰ আঁৰত তুমি আছা শ্যাম অদিতি শ্যাম তুমি আজি অফিচত কি হ'ল মানে তোমালোকৰ যে পাৰ্টিৰ লগত ডিলটো হ'বলগীয়া আছিল হ'লতো চে মই যে কি কথাবোৰ সুধি আছো নহয় হ'বইতো ন তুমি বহা মই তোমাৰ কাৰণে মিঠাই লৈ আহোঁ আজি কিন্তু তুমি দুটা মিঠাই খাব লাগিব এটা মোৰ এণ্ট্ৰেঞ্চৰ কাৰণে আৰু আনটো তোমালোকৰ ডিল ফাইনেল হোৱাৰ কাৰণে শুনা অদিতি মই আজি এটা মিঠাইহে খাম কি কিন্তু কাৰণ পাৰ্টিৰ লগত আমাৰ কোম্পানীৰ হ'বলগীয়া ডিলটো কেঞ্চেল হ'ল কি আৰু এবাৰ কোৱাচোন লাভ ইউ so much লাভ ইউ টু অনুৰাগ তুমি মোৰ জীৱনত সদায় থাকিবা নহয় থাকিম অনুৰাগ কেতিয়াওতো তুমি মোক এৰি থৈ গুচি নোযোৱা মই কিন্তু বৰ অকলশৰীয়া হৈ যাম কেতিয়াও নাযাওঁ সদায় তোমাৰ লগত থাকিম আই প্ৰমিছ অপৰাজিতা 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 অপৰাজিতা
আগুৱাই দিয়া খামুচি ধৰো নন্দিনী পোহৰাই দিয়া বা আমাৰ কথাটো কি ভাবিলা মানে বেদান্ত বৰুৱাৰ লগত এক্টিং কৰি কৰি অনুৰাগৰ লগতো এক্টিং কৰিছা ন নটি গাৰ্ল অনুৰাগ কোৱা না প্লিজ কোৱা না কি ক'ম কথাটো কি কথা ডু ইউ লাভ মি অৰ নট অফ কোৰ্চ আই লাভ ইউ কি ক'লা হা কি ক'লা আই লাভ ইউ অনুৰাগ অ' আৰু এবাৰ কোৱাচোন লাভ ইউ ছ' মাছ লাভ ইউ টু তোমাৰ কাষলৈ অনুৰাগ তুমি মোৰ জীৱনত সদায় থাকিবা নহয় থাকিম অনুৰাগ কেতিয়াওতো তুমি মোক এৰি থৈ গুচি নোযোৱা মই কিন্তু বৰ অকলশৰীয়া হৈ যাম কেতিয়াও নাযাওঁ সদায় তোমাৰ লগত থাকিম আই প্ৰমিছ মাজতে তুমি মন মোৰ দি হেৰি কি হ'ল ন আপোনাৰ নাই একো হোৱা নাই নিজৰ ঘৈণীয়েকৰ পৰাও কোনোবাই কথা লুকুৱাই নেকি কি হৈছে কওকচোন ক'লোৱে দেখোন একো হোৱা নাই ক'বলৈ কৈছো নহয় আপোনাক মোৰ ক'বলৈ মন নাই হ'লনে এতিয়া ক'বলৈ মন যোৱা নাই যদি নালাগে ক'ব আজি অফিচত কি হ'ল সেয়া মই নিজে উলিয়াই ল'ম নিজে উলিয়াবা অঁ কি চাই থাকক আপুনি পল্লৱী পল্লৱী এওঁ গ'লেই আৰু মানে ৰেষ্টুৰেণ্টখন আৰু কিমান দূৰ অনুৰাগ পামেই আৰু 5-10 মিনিট আচ্ছা আজি মিটিংখনত আমাৰ এটা ডিল হ'বলগীয়া আছিলে কিন্তু মিটিংখন অৰ্গেনাইজ কৰাৰ পিছতো প্ৰপাৰলি প্ৰেজেণ্টেশ্যন দিব নোৱাৰাৰ বাবে ডিলটো কেঞ্চেল হ'ল কিন্তু প্ৰেজেণ্টেশ্যন দিব নোৱাৰাৰ কাৰণ ৰুমি কোৱা মতে যাক দায়িত্ব দিয়া হৈছিল তাই হঠাতে হেল্থ ইছ্যু হয় হস্পিটেলাইজ হ'ল সেইকাৰণে প্ৰেজেণ্টেশ্যন দিব নোৱাৰিলে কি অঁ তাৰপিছত তেওঁলোকক মাতি আনি প্ৰেজেণ্টেশ্যন দিব নোৱাৰাৰ বাবে তেওঁলোকে অপমানবোধ কৰিছে ছাৰ কি অপমানবোধ হয় ছাৰ মানে অফিচলৈ মাতি আনি তেওঁলোকক অপমান কৰা বুলি ভাবিছে বৰুৱা ছাৰৰ ওপৰত তেওঁলোক সেইকাৰণে ফায়াৰ হৈ গ'ল কি দাদাৰ ওপৰত ফায়াৰ হৈছে হয় কিমান যে বেয়াকৈ কৈছে নহয় ছাৰক কি বৰুৱা ফাৰ্মাচিউটিকেল কোম্পানীৰ লগত ভৱিষ্যতে কেতিয়াও প্ৰফেচনেল ৰিলেশ্যনশ্বিপ নাৰাখোঁ বুলি কৈছে ছাৰ আৰু খঙত ওলাই গৈছে অ' মাই গড কথাটো বৰ বেয়া হ'ল শ্যাম বেয়া মানে খুবেই বেয়া হ'ল যাৰ বাবে দাদাৰ আজি মুড অফ মই অফিচ গৈ কথাখিনি গম পালোঁ আৰু মই অফিচ যোৱা মানে দাদা অফিচৰ পৰা আহিলে দাদাৰ আজি বহুত টেনশ্যন হৈ আছে বুজিছা
বুজিছোঁ। তাৰ মানে কথা এইটোহে, সেইবাবে আজি মই তেখেতৰ চকুত চকু পানী দেখিছিলোঁ। বাইদেউ এইবোৰ আপুনি কি কৈ আছে বাৰু? তোমাৰ ভাষাত শুদ্ধ আৰু সত্য কথা কৈ আছোঁ, বাস্তৱসন্মত কথা কৈ আছোঁ। পল্লৱী, তুমি মোক অলপ শান্তিত থাকিবলৈ দিবানে? মই আপোনাক বাৰে বাৰে সুধি থাকিলে আপুনি অশান্তি পায় কাৰণে অফিচৰ কথাটো শ্যামক সুধিব গৈছিলোঁ, কিন্তু এতিয়া অপৰাজিতাইহে অফিচৰ কথা উলিয়াই আপোনাক মানসিক অশান্তি দিছে। বাইদেউ এখেতৰ কামটো নহ'ল, মানে আমাৰ কোম্পানী আৰু ইটো পক্ষৰ লগত ব্যৱসায়িক লেনদেনটো বাতিল হ'ল। কি? অপৰাজিতা 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 অপৰাজিতা। দাদা, তুমি? আজি অফিচত সকলোবোৰ ঠিকে ঠাকে হৈ গ'লনে? মানে অপৰাজিতা, খবৰ ল'বলৈ আহিছা নে কটাঘাট নিমখ ছটিয়াবলৈ আহিছা অপৰাজিতা? বাইদেউ শান্তি লাগিল নে মনত? কি? হাত পৰিল দেহত? বাইদেউ এইবোৰ আপুনি কি কৈছে? ঠিকেইটো কৈছোঁ, সকলো জানি শুনি তুমি ইয়ালৈ ৰং চাবলৈকে অহা নাই জানো? কি? মই ৰং চাবলৈ ইয়ালৈ আহিছোঁ? অঁ, তুমি ইয়ালৈ ৰং চাবলৈ আহিছা। পল্লৱী! বাইদেউ এইবোৰ আপুনি কি কৈ আছে বাৰু? তোমাৰ ভাষাত শুদ্ধ আৰু সত্য কথা কৈ আছোঁ, বাস্তৱসন্মত কথা কৈ আছোঁ। পল্লৱী, তুমি মোক অলপ শান্তিত থাকিবলৈ দিবানে? মই আপোনাক বাৰে বাৰে সুধি থাকিলে আপুনি অশান্তি পায় কাৰণে অফিচৰ কথাটো শ্যামক সুধিব গৈছিলোঁ, কিন্তু এতিয়া অপৰাজিতাইহে অফিচৰ কথা উলিয়াই আপোনাক মানসিক অশান্তি দিছে। বাইদেউ এখেতৰ কামটো নহ'ল, মানে আমাৰ কোম্পানী আৰু ইটো পক্ষৰ লগত ব্যৱসায়িক লেনদেনটো বাতিল হ'ল। কি? সকলো জানিও এতিয়া নজনাৰ ভাও নজৰিবা। নীলা নীলা নীলিমাৰে প্ৰণয়খনা বৰষুণ ঘন কৰা নিশাৰ তুমি যেন নিৰাশ নিশাৰ দাকত আছে বহু কথা শুই বাতৰুৱা ঠিকনাত কোন আছে ৰৈ বুকুতে আধাৰি খাগান চকুতে চিনাকি নিচান বেথাৰে